আজিৰ ভিডিঅ'ত আলোচনা কৰিম নতুন কিতাপৰ অনুশীলনী 1.1 ক্লাছ 10ৰ নতুন যিখন কিতাপ সেই নতুন কিতাপৰ অনুশীলনী 1.1 এতিয়া নতুন কিতাপৰ আমাৰ যিটো মেথছৰ নতুন কিতাপ সেই নতুন কিতাপৰ অনুশীলনী 1.1ৰ প্ৰথম প্ৰশ্ন আছে চোৱা প্ৰতিটো সংখ্যাক ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা আমাৰ নতুন কিতাপৰ অনুশীলনী 1.1ৰ প্ৰথম প্ৰশ্নটো হৈছে প্ৰতিটো সংখ্যাক ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা তো আমি ধৰিলো এক নম্বৰটো আছে 140 তো ইয়াৰ আমি প্ৰথম কি উলিয়াব লাগিব মৌলিক উৎপাদকবোৰ উলিয়াব লাগিব আৰু সেই যিবিলাক মৌলিক উৎপাদক পাম সেইবিলাক আমি কি হিচাপে লিখিব লাগিব গুণফল হিচাপে লিখিব লাগিব যেনেকৈ চোৱা এক নম্বৰটো 140 আমাৰ এক নম্বৰটো আছে 140 কেনেকৈ উলিয়াম এইটো প্ৰথমে আৰু মৌলিক উৎপাদকবোৰ উলিয়াও ছুটি হৰণ কৰি 140 কিহেৰে গৈ আছে 2ৰে গৈ আছে 2 দি যদি মই 14ক মাতো 2 7 গুণ 14 শূন্য আহি যাব এইটো 2ৰেও গৈ আছে 7ৰেও গৈ আছে তুমি 7ৰে ভাঙি দিওঁ আমি জানো যে 7 10 গুণ 70 আকৌ এইটো 2ৰে গৈ আছে 2 5 গুণ 10 গতিকে 140ৰ মৌলিক উৎপাদক কি কি পালোঁ 2 7 2 আৰু 5 আৰু কেনেকৈ প্ৰকাশ কৰিব দিছে গুণফল হিচাপে মানে তো গুণফল হিচাপে যদি প্ৰকাশ কৰি এনেকৈ হ'ব 2 × 7 × 2 × 5 এইটো অৰ্থাৎ ইয়াত 2 আছে দুটা 7 আছে এটা আৰু 5 আছে এটা হৈছে নহয় এনেকুৱাই তো বাকী গোটেইকেইটা চেম নিয়মত আশা কৰোঁ গোটেইকেইটা পাৰিম আৰু আমি বাকী এক নম্বৰৰ নিচিনা এইকেইটা গোটেইকেইটা চেম হ'ব গতিকে এইকেইটা নিজে ঘৰত প্ৰেক্টিছ কৰিবা 2 নম্বৰ চোৱা কি কৈছে তলৰ অখণ্ড সংখ্যাকেইযোৰৰ লসাগু আৰু গসাউ উলিয়াবা কি কি উলিয়াব দিছে লসাগু আৰু গসাউ তাৰপিছত এই লসাগু আৰু গসাউ উলিয়াই হোৱাৰ পাছত আমাক আকৌ সত্যাপন কৰিব দিছে যে লসাগু পূৰণ গসাউ ইজুকেল সংখ্যা দুটাৰ গুণফল প্ৰথম কি কৈছে প্ৰথম ধৰা এক নম্বৰত আছে 26 আৰু 91 প্ৰথম অৱস্থাত আমি 26 আৰু 91ৰ কি উলিয়াম লসাগু আৰু গসাউ উলিয়াই হোৱাৰ পাছত আমি আকৌ তলত যিটো সূত্ৰ দিছে এই সূত্ৰত আমি সত্যাপন কৰিব লাগিব যে লসাগুৰ লগত গসাউ পূৰণ কৰিলে সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় নে নহয় এতিয়া আমি যদি লসাগু আৰু গসাউ যদি শুদ্ধকৈ উলিয়াওঁ তে আমি সদায় এই সূত্ৰত অৰ্থাৎ লসাগু আৰু গসাউ পূৰণ কৰিলে সদায় সংখ্যা দুটাৰ গুণফলৰ সমানেই হ'ব যদিহে আমাৰ লসাগু আৰু গসাউ শুদ্ধ হয় তেতিয়া আমি শিকিম যে প্ৰথমতে 26 আৰু 91ৰ লসাগু আৰু গসাউ কেনেকৈ উলিয়াই এতিয়া আমি 2ৰ 1 আৰম্ভ কৰোঁ কি কৈছে 26 আৰু 91ৰ কি উলিয়াব লাগিব প্ৰথম লসাগু আৰু গসাউ তো প্ৰথম আমি 26 আৰু 91ৰ সিহঁতে কোৱা মতে লসাগু আৰু গসাউ উলিয়াম তাৰ পাছত আমি সত্যাপন কৰিব লাগিব যে লসাগু পূৰণ গসাউ সমান সংখ্যা দুটাৰ গুণফল মানে লসাগুৰ লগত গসাউ পূৰণ কৰি সংখ্যা দুটাৰ গুণফলৰ সমান হয়নে নাই আমি চেক কৰিব লাগিব সংখ্যা দুটা মানে ইহঁত দুটা 26 আৰু 91 মানে চাব লাগিব যে লসাগু আৰু গসাউ পূৰণ কৰি যিমান হয় সেই 26 আৰু 91 পূৰণ কৰি সিমান হয়নে নাই চোৱা এতিয়া চোৱা 2ৰ 1টো হৈছে 26 আৰু 91 তো ইহঁতৰ লসাগু আৰু গসাউ উলিয়াবলৈ প্ৰথমে ইহঁতৰ মৌলিক উৎপাদকবোৰ উলিয়াব লাগিব তো 26ৰ মৌলিক উৎপাদক কি হ'ল যে 2 এগুণ 2 পিছত 6 কেইবাৰ যাব 2 3 গুণ 6 2 আৰু 13 মানে এইটো 2 × 13 আকৌ 91ক যদি ভাগ 7ৰে গৈ আছে 7 এগুণ 7 থাকিব 2 21 7 3 গুণ 21 13ৰে ভাঙিব নোৱাৰিম তো কিমান পালোঁ 7 × 13 ঠিক আছে আমি সদায় লসাগু আৰু গসাউ উলিয়াবৰ কাৰণে আমি প্ৰথমে সিহঁতৰ মৌলিক উৎপাদক উলিয়াব লাগিব এতিয়া আমাক কি উলিয়াব দিছে লসাগু আৰু গসাউ আমি প্ৰথম গসাউ উলিয়াই দিওঁ গসাউ আৰু কি লাগিব লসাগু তো কিমান হ'ব চোৱা
গসাউ আৰু লসাগু কেনেকৈ উলিয়াই চ' আমাৰ দুটা সংখ্যা 26 আৰু 91 তো আমি দুটা শাৰী পাই আছোঁ তো গসাউৰ নিয়ম হ'ল এই দুইটা শাৰীত কি মিলি আছে যেনেকৈ আমি যদি চাওঁ আমাৰ ইয়াতো 13 আছে ইয়াতো 13 আছে মানে গম পালোঁ যে দুইটা শাৰীত আমাৰ 13 মিলি আছে গতিকে গসাউৰ নিয়ম হ'ল মিল থকা দুজনৰ পৰা এজন অৰ্থাৎ দুটা 13ৰ পৰা আৰু এটা 13 হৈ আছে মানে গসাউত মিল হ'ব লাগিব আৰু চোৱা 2 ওপৰত আছে তলত নাই 7 তলত আছে ওপৰত নাই গতিকে 2 আৰু 7 অমিল গতিকে গসাউত অমিলবোৰ নাহে অকল মিল আহিব আৰু মিল থকা যদি দুটা সংখ্যা হয় তে মিল থকা দুজনৰ পৰা এজন আহিব আৰু যদি তিনিটা সংখ্যা হয় তে মিল থকা তিনিজনৰ পৰা এজন আহিব বাকী গসাউত আৰু অমিলবোৰ নাহে এতিয়া লসাগুৰ নিয়ম বুজা লসাগুৰ নিয়ম হ'ল সেম মিল থকা দুজনৰ পৰা এজন লগতে নিমিলা গোটেইকেইটা কি নিমিলা আছিল 2 আৰু 7 চ' গসাউ আৰু লসাগুৰ নিয়ম একেই গসাউৰ নিয়ম হ'ল মিল থকা দুটাৰ পৰা এটা বাকী নিমিলাবোৰ নাহে লসাগুৰ নিয়ম হ'ল মিল থকা দুটাৰ পৰা এটা বাকী নিমিলাকেইটা আহিব হৈ আছে এতিয়া কিমান হ'ব 13 2 গুণ 26 26ৰ লগত যদি মই 7 পূৰণ কৰোঁ কিমান হ'ব 26 7 গুণ 182 তো আমাৰ গসাউ হৈ গ'ল 13 লসাগু হৈ গ'ল 182 তো প্ৰথম প্ৰশ্নত আমি সিহঁতৰ উত্তৰ দিলোঁ সিহঁতে আমাক প্ৰথম প্ৰশ্ন কি কৰিছিল যে লসাগু আৰু গসাউ ওলোৱা গতিকে আমি ক'ব পাৰিম যে ইহঁতৰ লসাগু আমি কিমান পালোঁ 182 আৰু গসাউ আমি কিমান পালোঁ 13 এতিয়া যদি আমি সত্যাপন কৰিব যাওঁ তে সত্যাপনৰ সূত্ৰটো সিহঁতে ইয়াত উল্লেখ কৰিছে প্ৰশ্নত যে লসাগু পূৰণ গসাউ সমান সংখ্যা দুটাৰ গুণফল যে লসাগু আৰু গসাউৰ যিটো পূৰণফল এইটো সংখ্যা দুটাৰ গুণফলৰ সমান হ'ব লাগিব এতিয়া চোৱা লসাগু বুলি কওঁতে এইটো লসাগু কিমান ওলাইছে 182 গসাউ বুলি কওঁতে কিমান ওলাইছে গসাউ বুলি কওঁতে এইটো 13 ওলাইছে আৰু সংখ্যা দুটা কোন দুটা এইটো 26 আৰু 91 তো আমি জেগাই জেগাই মানবিলাক বহাই যাওঁ লসাগুৰ মান কিমান আছে 182 তো আমি পাতিম 182 পূৰণ গসাউৰ মান কিমান আছে এইটো গসাউৰ মান আছে 13 তো আমি ইয়াত কিমান বহাব লাগিব 13 সমানৰ ঠাইত সমান সংখ্যা দুটাৰ গুণফল সংখ্যা দুটা আছিল এইটো 26 আৰু 91 আৰু গুণফল মানে কি পূৰণ মানে আমি কি কৰিম 26 আৰু 91ক আমি পূৰণ কৰি দিম এতিয়া আমি পূৰণ কৰিম যে 182ৰ লগত 13 পূৰণ কৰিলে কিমান হৈ আছে আমি ওপৰত কৰোঁ চোৱা 182ৰ লগত যদি মই 13 পূৰণ কৰোঁ 3 2 6 3 8 24ৰ 4 থাকিব 2 3 এগুণ 3 3 2 5 এগুণ 2 2 এগুণ 8 8 এগুণ 1 1 6 4 2 6 8 বছৰ 13 3 থাকিব 1 1 1 2 কিমান পালোঁ 2 3 6 ঠিক আছে সমান মন কৰিবা যদি আমি লসাগু আৰু গসাউ আমি শুদ্ধ কৰি উলিয়াইছোঁ সেই ক্ষেত্ৰত লসাগু আৰু গসাউৰ পূৰণফল যিমান হ'ব সংখ্যা দুটাৰ পূৰণফলো ঠিক সমানেই হ'ব মানে এইটোৱেই হ'ব 2366 এইটো যদিহে আমি লসাগু আৰু গসাউ শুদ্ধকৈ উলিয়াইছোঁ তেতিয়া আৰু আমি এইখিনি কৰি চাব নালাগে হৈছে কৰি চাবও পাৰা চেম ওলাব তো এইটো হৈছে সত্যাপন গম পালোঁ তাৰপিছত ইয়াৰ 2 নম্বৰটো মই কৰি দিওঁ 3 নম্বৰটো নিজে মিলাই কৰিবা 2 নম্বৰটো কি কৈছে 510 আৰু 91ৰ লসাগু আৰু গসাউ উলিওৱা তাৰ পাছত আকৌ কি কৰিব লাগিব সত্যাপন কৰিব লাগিব যে লসাগুৰ পূৰণ গসাউ সমান সংখ্যা দুটাৰ গুণফল তো প্ৰথম আমি কি কৰিম 510 আৰু 92 অৰ্থাৎ 510 আৰু 92ৰ আমি লসাগু আৰু গসাউ উলিয়াম বুজিছোঁ এইটো আমাৰ 2 নম্বৰটো কিমান আছে 2 নম্বৰটো আমাৰ আছে 510 আৰু 92 তো 510 আৰু 92ৰ লসাগু আৰু গসাউ উলিওৱাৰ আগত আমি সিহঁতৰ মৌলিক উৎপাদকবোৰ উলিয়াব লাগিব চুটিহৰণ কৰি আমি ইয়াত উলিয়াই দিওঁ চাইডত 510 বুলি কওঁতে কিৰে গৈ আছে লাষ্টত 0 থাকিলে 2ৰে যাব 2 দি 5ক যাব 2 2 গুণ 4 থাকি গ'ল 1 হ'ব 11 2 5 গুণ 10 আকৌ 0 1 পাব 10 আকৌ 2 5 গুণ 10
শেষত যদি মোৰ 5 থাকে সদায় মই 5 ফাঁকি নেওতা মাতিব লাগিব 5 দি 2 নাযায় 25ক যাব 5 5 গুণ 25 5 দি 5ক যাব 5 এগুণ 5 এতিয়া শেষৰটো যদি বেজোৰ হয় আমি 3ৰে চাব পাৰোঁ 3ৰে 5ক যাব 3 এগুণ 3 থাকিব 2 21 3 7 গুণ 21 17 আৰু আমি ভাঙিব নোৱাৰিম তা 510ৰ মৌলিক উৎপাদকবোৰ কি হ'ল 2 5 3 আৰু 17 তে লিখি লওঁ পূৰণ দি লিখিবা 2 পূৰণ 5 পূৰণ 3 পূৰণ 3 পূৰণ 17 এইটো তাৰপিছত 92 বুলি ক'লে 2ৰে যাব 2 4 গুণ 8 থাকিব 1 12 2 6 গুণ 12 পিছত 2 2 গুণ 4 আৰু 2 3 গুণ 6 2 4 গুণ 8 থাকিব 1 12 2 6 গুণ 12 2 2 গুণ 4 2 3 গুণ 6 30 আৰু আমি ভাঙিব নোৱাৰিম তো 92ত কি পালোঁ 92ত পালোঁ আমি 2 × 2 × 23 মানে এইটো 2 × 2 × 23 হৈ গ'ল এতিয়া আমি উলিয়াই দিম লসাগু আৰু গসাউ আমি প্ৰথম গসাউ উলিয়াম গসাউ কিমান হ'ব মিল থকা দুটাৰ পৰা এটা কি মিলি আছে যে ওপৰতো আমাৰ 2 আছে তলৰ লাইনতো আমাৰ 2 আছে গতিকে মিল থকা দুটা 2ৰ পৰা এটা আৰু এনেকুৱা কিবা মিল আছে না ওপৰ তলত যদি মিল নাই তে আমাৰ গসাউ 2 হ'ব ঠিক আছে আৰু আমি জানো যে গসাউত অমিলবোৰ নাহে পিছত লসাগুৰ নিয়ম কি হ'ব লসাগুৰ নিয়ম হৈছে প্ৰথম মিলবোৰ আহিব যেনেকৈ 2 2 মিলি আছে মিল থকা দুটাৰ পৰা এটা পূৰণ লগতে নিমিলা গোটেইকেইটা কি 5 3 17 3 23 2 গোটেইকেইটা আহিব 5 × 3 × 17 × 2 × 23 এইকেইটা হৈছে নিয়ম এইটোৱে যে গসাউত অকল মিলবোৰ আহিব আৰু লসাগুত কি হয় গসাউৰ নিয়মতে মিলো আহে আৰু যিকেইটা অমিল আছে অমিলবোৰো আহি যায় যেনেকৈ এতিয়া চোৱা পূৰণ কৰা 2 5 গুণ 10 10 3 গুণ 30 30 দুগুণ কিমান হৈ আছে 60 এই 60ৰ লগত 17 আৰু টেষ্ট কৰি দিলে উত্তৰ ওলাই আছে প্ৰথম 17 কৰোঁ 7 0 0 7 6 গুণ 42 1 গুণ 0 0 1 6 গুণ 6 কিমান হৈ আছে 0 2 6 4 10 এইটো এতিয়া বাকী আছে কিমান 23 আকৌ ইয়াৰ লগত আমি 23 ইনটু কৰি যিটো আমি পাম সেইটো ইয়াত আমি বহাই দিম সেইটো আমাৰ লসাগু হ'ব 3 0 0 3 দুগুণ 6 3 0 0 3 এগুণ 3 2 0 0 2 দুগুণ 4 2 0 0 2 এগুণ 2 0 6 4 0 4 3 0 3 2 2 3 4 6 0 2 3 4 6 0 এইটো ঠিক আছে তো আমাৰ লসাগু আৰু গসাউ ওলোৱা হৈ গ'ল এতিয়া আমি কি কৰিম সত্যাপন কৰিব লাগিব সত্যাপনটো পাৰিবা নিজে চাগে সত্যাপনৰ এটা সূত্ৰ আছে যে লসাগু পূৰণ গসাউ না সত্যাপনটো কৰি লৈছোঁ সত্যাপনৰ যিটো নিয়ম আছিল কি আছিল যে লসাগু পূৰণ গসাউ ইজ ইকুৱেল টু সংখ্যা দুটাৰ কি হ'ব গুণফল সংখ্যা দুটাৰ গুণফল আমাৰ কৰি যোৱা অথনিটোৰ নিচিনা আমাৰ লসাগু কিমান ওলাইছে এইটো 2 3 4 6 0 2 3 4 6 0 পূৰণ গসাগু কিমান ওলাইছে এইটো 2 ইজ ইকুৱেল টু সংখ্যা দুটা কোন দুটা আছে এইটো 510 আৰু 92 পূৰণ কৰা 510 × 92 ঠিক আছে তো যিকোনো এটা ভাগ পূৰণ কৰি দুইফালে লিখি দিয়া তো 2 3 4 6 0 লগত মই 2 পূৰণ কৰিম এইটো 2 3 4 6 0 লগত যদি মই 2 এটা ইনটু কৰোঁ কিমান হ'ব 2 0 0 2 6 গুণ 12 2 1 2 4 গুণ 8 8 1 9 2 3 গুণ 6 2 2 গুণ 4 4 6 9 2 0 4 6 9 2 0 সমান এইফালেও চেম 4 6 9 2 0 এইটো হৈছে তো বাকী এটা আছে এইটো নিজে কৰিবা মিলাই এতিয়া মই এই 2ৰ মই 1 আৰু 2 মই কৰি দিছোঁ 3 নম্বৰটো চেম নিয়মত যাব মিলাই কৰিবা মই এতিয়া 3ৰ ইয়াৰ পৰা মই 2 এটা কৰি দিওঁ কি কৈছে শুনা মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ
লসাগু আৰু গসা ওলোৱা। ইয়াত কিন্তু সত্যাপন কোৱা নাই, হৈ আছে। যিমানখিনি ক'ব আমি সিমানখিনিহে কৰিম। আগতে চোৱা আমি প্ৰশ্ন দুটা পাইছিলোঁ, সংখ্যা দুটা পাইছিলোঁ, এইবাৰ সংখ্যা কেইটাকৈ দিছে, তিনিটাকৈ দিছে, আৰু সেইকাৰণে ইয়াত সত্যাপন দিয়া নাই। কেৱল আমি সিহঁতৰ কি উলিয়াব লাগিব, লসাগু আৰু গসাও। আমিতো নিয়ম জানোৱে যে গসাউত মিলবোৰ আহিব, অমিলবোৰ নাহে, লসাগুত মিলবোৰ আহিব, লগতে অমিলবোৰো আহিব। যিহেতু ইয়াত সংখ্যা তিনিটা, এই ক্ষেত্ৰত তিনিওটা শাৰীত মিলিব লাগিব, মানে মিল থকা তিনিটাৰ পৰাহে আমি এটা ল'ম। যেনেকৈ প্ৰথমটো আছে চোৱা 12, 15, 21। মই 1 নম্বৰটো কৰি দিওঁ চোৱা। 1 নম্বৰটো কিমান আছে, 3ৰ 1টো আছে 12, 15 আৰু 21। 12, 15 আৰু 21 হ'ল। এতিয়া চোৱা 12 বুলি কওঁতে এইফালে 15 আছে, এইফালে কিমান আছে 21। মই কৈছিলোঁ যে লসাগু আৰু গসা উলিওৱাৰ আগত আমি সংখ্যাকেইটাৰ মৌলিক উৎপাদকবোৰ উলিয়াব লাগিব চুটিহৰণ কৰি। এতিয়া 12 বুলি কওঁতে গম পাই আছোঁ যে 12 যদি আমি ভাঙোঁ, 2 6 গুণ 12, 2 3 গুণ 6, মানে 2 × 2 × 3 কিমান হ'ব, 2 × 2 × 3। আৰু 15 বুলি কওঁতেতো গম পাই আছোঁ যে 3 5 গুণ 15, 21 বুলি কওঁতে কি 3 × 7, 3 7 গুণ 21 হৈছে। এতিয়া আমি সিহঁতৰ কি উলিয়াম, লসাগু আৰু গসাও। প্ৰথম আমি গসা উলিয়াই দিওঁ। গসা ওলোৱা নিয়মটো কি, যিহেতু এবাৰ সংখ্যা তিনিটা, গতিকে তিনিওটা শাৰীত মিলিব লাগিব। চোৱা তিনিওটা শাৰীত কি কি মিল আছে, চোৱা ইয়াতো 3 আছে, ইয়াতো 3 আছে, ইয়াতো 3 আছে, গতিকে মিল থকা তিনিজনৰ পৰা কেইজন, এজন। আৰু এনেকৈ তিনিটা শাৰীত কিবা মিল আছেনে, যদি আছে ইয়াত বহাম, আৰু যদি নাই আমাৰ গসাও ইয়াতে শেষ। এতিয়া লসাগু, লসাগুৰ নিয়ম কি, লসাগুৰ নিয়ম হৈছে মিল থকা তিনিটাৰ পৰা এটা আহিব, লগতে নিমিলা যি আছে গোটেইকেইটা আহিব। যেনেকৈ মিল কি আছিল, 3 তিনিটাতে আছিল, গতিকে যিহেতু তিনিটা শাৰীতে আছে, গতিকে মিল থকা 3টা 3ৰ পৰা এটা আহিব, লগতে নিমিলা গোটেইকেইটা, যেনেকৈ 2 2 5 7, 2 পূৰণ 2 পূৰণ 5 পূৰণ 7 কিমান হ'ব যদি মই পূৰণ কৰোঁ, 3 2 6, 6 2 12, 12 5 60, 60 আৰু 7 420। এইটো ঠিক আছে, তিনিটা সংখ্যা হ'লেও আমি পাৰিম, নহয় জানো। নেক্সট এটা আমি ইম্পৰ্টেণ্ট কুৱেশ্যনত যাম, যে দিয়া আছে গসাউ 306,657 = 9, মানে এই সংখ্যা দুটাৰ গসাউ কিমান দি দিছে, 9। এইটো প্ৰশ্নই উলিয়াইছে যে 306 আৰু 657ৰ গসাউ সিহঁতে কিমান উলিয়াইছে, 9। তো লসাগু 306,657 ওলোৱা। মানে প্ৰশ্নই কি ক'লে যে ইয়াত দুটা সংখ্যা আছে, চোৱা 306 আৰু 657, এই সংখ্যা দুটাৰ সিহঁতে গসাউ কিমান উলিয়াইছে, 9। আৰু ঠিক একে সংখ্যা দুটাৰ লসাগু কিমান হ'ব আমাৰ পৰা বিচাৰি আছে। গম পাই আছোঁ, এই সংখ্যা দুটাৰ সিহঁতে গসাউৰ মান উলিয়াইছে 9, আৰু ছেম সংখ্যাৰ আমাৰ পৰা লসাগুৰ মানটো বিচাৰি আছে। তো যেতিয়া আমি এনেকুৱা টপিকত অংক পাম যে গসাউৰ মান দিছে, লসাগুৰ মান উলিয়াব দিছে, নাইবা লসাগুৰ মান দি দিছে, গসাউৰ মান উলিয়াব দিছে, সেই ক্ষেত্ৰত আমি এই সূত্ৰটো এপ্লাই কৰিম যে লসাগু পূৰণ গসাউ সমান সংখ্যা দুটাৰ গুণফল। এই সূত্ৰত আমি লসাগুৰ মানো উলিয়াব পাৰোঁ, গসাউৰ মানো উলিয়াব পাৰোঁ, নাইবা যদি লসাগু আৰু গসাউ দিছে তে আমি সংখ্যা দুটাৰ গুণফলৰ মানো আমি উলিয়াব পাৰিম, হৈছে। গতিকে আমি যেতিয়া এনেকুৱা লসাগু আৰু গসাউৰ টপিকত আমি কিবা অংক পাম বা MCQ পাম, আমি সদায় এইটো সূত্ৰ আমি ব্যৱহাৰ কৰিম। তুমি গম পালোঁ যে কি আমাৰ সংখ্যা দুটা হৈছে 306 আৰু 657, ইহঁতৰ গসাউৰ মান দিয়া আছে 9, আৰু ইহঁতৰ কি উলিয়াব লাগে, লসাগু। গতিকে আমি সূত্ৰটো জানোৱেই না, তো আমি এনেকৈ লিখিম। আমাৰ 4 নম্বৰটো এইটো ইম্পৰ্টেণ্ট হয়। প্ৰথম আমি লিখিব লাগিব যে আমি জানো যে, আমি জানো যে, কি জানো, আমি সূত্ৰটো জানো, যে সূত্ৰটো কি আছিল, লসাগু
লসাগু পূৰণ গসাউ ইজুকেল সংখ্যা দুটাৰ গুণফল নহয় জানো সংখ্যা দুটাৰ গুণফল এইটো উত্তৰ আমি জানো যে লসাগু পূৰণ গসাউ সমান সংখ্যা দুটাৰ কি গুণফল এতিয়া আমি অংকটো ব্যৱহাৰ কৰোঁ এতিয়া চোৱা আমি চাব লাগিব প্ৰশ্নত কাৰ মান দিয়া আছে লসাগুৰ মান নে গসাউৰ মান প্ৰশ্নত উল্লেখ কৰিছে যে গসাউৰ মান দি দিছে কিমান 9 আৰু লসাগুৰ মান আমাৰ পৰা বিচাৰি আছে উলিয়াব দিছে তো আমি গম পালোঁ যে লসাগুৰ মান নাই গতিকে আমি লসাগুক লসাগু হিচাপে ৰাখিব লাগিব ইয়াৰ মান আমি উলিয়াব লাগিব পূৰণ গসাউৰ মান কিমান দি দিছে 9 সমান সংখ্যা দুটাৰ গুণফল সংখ্যা দুটা কোন দুটা যি দুটা ব্ৰেকেটত আছে এই দুটা ইয়াত দুটা আমি কি কৰিব লাগিব গুণফল মানে পূৰণ কৰিব লাগিব 306 আৰু 657 মানে এইটো 306 ইনটু 657 ঠিক আছে কাৰ মান লাগে লসাগু ৰাখি দিম যিটো না আমাৰ লগত পূৰণ হৈ আছে সেইটো আমি হিটো পাৰে হৰণত পঠিয়াই দিম যেনেকৈ ইয়াৰ পৰা আমি লসাগু ৰাখি দিলোঁ সমান 9 যেহেতু পূৰণ হৈ আছে গতিকে ক'ত আহিব হৰণত আৰু ওপৰত কি থাকিব 306 ইনটু 657 এইটো 9ৰে যিকোনো এটা কাটাকুটি কৰি দিয়া 9 যদি মই ইয়াক কৰোঁ তো 9 3 গুণ 27 হৈ আছে তো 30ৰ পৰা 27 গ'লে কিমান থাকিব 3 হৈ যাব 36 9 4 গুণ 36 ঠিক আছে তো থাকিল কি আমাৰ সেইবিলাক থাকিল 34 ইনটু 657 ন দুটা ইনটু কৰি দিয়া 657 লগত যদি মই 34 ইনটু কৰোঁ দুটা ইনটু কৰিলে যিমান হ'ব এইটো আমাৰ লসাগুৰ মান ওলাই গ'ল কিমান হ'ব চোৱা 7 4 গুণ 28 থাকিব 2 4 5 20 2 22 2 থাকিব 2 6 4 24 2 26 3 7 21 থাকিব 2 3 5 15 2 17 7 থাকিব 1 3 6 18 1 19 8 2 1 3 7 6 13 3 থাকিব 1 9 2 11 1 12 2 থাকিব 1 1 1 2 2 2 3 8 2 2 3 8 হৈছে আমাৰ লসাগুৰ মান ঠিক আছে এনেকুৱা নিয়মত বনাই দিব পাৰে গতিকে এই সূত্ৰই ব্যৱহাৰ কৰি কৰিবা এতিয়া যদি আমি 5 নম্বৰটো চাওঁ কি ক'লে যে অনুশীলনী 1.1ৰ 5 নম্বৰটো হৈছে পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা nৰ ক্ষেত্ৰত 6 টু দি পাৱাৰ n সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰে নে নাই প্ৰশ্নই কি ক'লে যে আমি পৰীক্ষা কৰিব লাগে যে কোনোবা স্বাভাৱিক সংখ্যা nৰ ক্ষেত্ৰত মানে n হৈছে এটা স্বাভাৱিক সংখ্যা সেই nৰ ক্ষেত্ৰত 6 টু দি পাৱাৰ n সংখ্যাটো 0 অংকৰে শেষ হয়নে নাই তে আমি জানিব লাগিব যে কেতিয়া এটা সংখ্যা 0 অংকৰে শেষ হয় যে যেতিয়া কোনো এটা সংখ্যা 0 অংকৰে শেষ হ'বলৈ তাৰ মৌলিক উৎপাদকত 2 আৰু 5 ওলাব লাগিব 2 আৰু 5 যদি 2 আৰু 5 ওলাই তেতিয়া সেই সংখ্যাটো 0 অংকৰে শেষ হ'ব আৰু যদি 2 আৰু 5 ওলোৱা নাই বা 2 ওলাইছে 5 ওলোৱা নাই বা অন্যথা 5 ওলাইছে কিন্তু 2 ওলোৱা নাই সেই ক্ষেত্ৰত আমি কি ক'ম যে ই 0 অংকৰে শেষ নহ'ব যে কোনো এটা সংখ্যা 0 অংকৰে শেষ হ'বৰ বাবে তাৰ মৌলিক উৎপাদকত কি লাগিব 2 আৰু 5 লাগিব ইহঁত দুটাৰ পৰা কম হ'লেও নহ'ব আমাক 2 লাগিব 5 লাগিব 2 আৰু 5ৰ পৰা যদি 2 ওলাইছে 5 ওলোৱা নাই তেতিয়াও ই 0 অংকৰে শেষ নহয় বা 5 ওলাইছে 2 ওলোৱা নাই তেতিয়াও ই 0 অংকৰে শেষ নহয় যদি 2 আৰু 5 দুয়োটা ওলাইছে সেই ক্ষেত্ৰতে আমাৰ সংখ্যাটো 0 অংকৰে শেষ হ'ব এতিয়া আমি এইটো সিহঁতক পৰীক্ষা কৰি দেখাব লাগে যে 6 টু দি পাৱাৰ n সংখ্যাটো 0 অংকৰে শেষ হ'বনে নাই আমি চাব লাগিব 6ৰ মৌলিক উৎপাদক উলিয়াই চাব লাগিব যে 6ৰ মৌলিক উৎপাদকত যদি 2 আৰু 5 আছে তে ই 0 অংকৰে শেষ হ'ব আৰু যদি 2 আৰু 5ৰ পৰা এজন আছে এজন নাই তেতিয়া ই 0 অংকৰে শেষ নহয় তে চাওঁ আমি কৰি অংকটো এতিয়া চোৱা 5টো সংখ্যাটো আমাক কিমান দিছে 6 টু দি পাৱাৰ n তুমি প্ৰথমে 6ৰ মৌলিক উৎপাদক উলিয়াম তো মই যদি 6ৰ মৌলিক উৎপাদক উলিয়াও কি পাইছোঁ 2 3 গুণ 6 মানে 2 আছে 5 নাই নহয় জানো তো ইয়াৰ পৰা আমি ক'ব পাৰি আছোঁ যে ই 0 অংকৰে শেষ নহয় কাৰণ 0 অংকৰে শেষ হ'বলৈ কি কি লাগিব 2 আৰু 5 যেনেকৈ চোৱা 10 2 5 গুণ 10 যদি ইয়াৰ মৌলিক উৎপাদকত 2 আৰু 5 ওলাইছে গতিকে ই 0 অংকৰে শেষ হ'ব
নহয় জানো গতিকে 10টো 0 অংকৰে শেষ হৈছেই না তো আমি ক'ব পাৰিম যে 6ৰ মৌলিক উৎপাদকত 2 আছে কিন্তু 5 নাই সেইকাৰণে এই 0 অংকৰে শেষ নহয় কেনেকৈ কৰিম চোৱা তো কি পালোঁ 6ৰ ভিতৰত 2 × 3 আৰু ওপৰত যেনেকৈ আছে n হৈ থাকিব হৈ আছে তো ইয়াৰ পৰা আমি কি বুজিলোঁ যে 6ৰ মৌলিক উৎপাদকত কোন আছে 2 আছে কিন্তু কোন নাই 5 নাই আৰু 0 অংকৰে শেষ হ'বলৈ আমাক কি লাগিব 2ও লাগিব লগতে 5ও লাগিব তো আমি ক'ব পাৰিম যে 6n সংখ্যাটো 0 অংকৰে শেষ নহয় কাৰণ ইয়াৰ মৌলিক উৎপাদকত 2 আছে কিন্তু 5 নাই তো আমি এনেকৈ ক'ম যেনেকৈ 6n সংখ্যাটো 0 অংকৰে শেষ নহয় 0 অংকৰে শেষ নহয় কিয় নহয় কাৰণ ইয়াৰ মৌলিক উৎপাদকত মানে 6ৰ কথা কৈ আছোঁ ইয়াৰ মৌলিক উৎপাদকত 2 আছে কিন্তু কোন নাই 5 নাই হৈছে সেই 0 অংকৰে শেষ নহয় কাৰণ 0 অংকৰে শেষ হ'বলৈ কি লাগিব 2 আৰু 5 দুইটাই ওলাব লাগিব যেনেকৈ আৰু এটা প্ৰশ্ন পাবা উদাহৰণত আছে 4n ই 0 অংকৰে শেষ হয়নে চাব লাগিব যে 4 বুলি কওঁতে চোৱা 2 × 2 = 4 তো কি ওলাইছে 2 ওলাইছে দুটা ওলালে নহ'ব নহয় 0 কোনো এটা সংখ্যা 0 অংকৰে শেষ হ'বলৈ তাত কি লাগিব 2 আৰু 5 ওলাব লাগিব কিন্তু ওলাইছে কি 2 আৰু 2 গতিকে আমি ক'ম যে ইও আমাৰ 0 অংকৰে শেষ নহয় কাৰণ 4ৰ যিটো মৌলিক উৎপাদক 4ৰ মৌলিক উৎপাদক কি ওলাইছে 2 আৰু 2 কিন্তু কি ওলাব লাগিছিল 2 আৰু 5 তো আমি ক'ম যে 4n সংখ্যাটো 0 অংকৰে শেষ নহয় কাৰণ ইয়াৰ মৌলিক উৎপাদকত 2 আছে কিন্তু 5 নাই সেইকাৰণে 0 অংকৰে শেষ নহয় হৈছে তো আজিৰ ভিডিঅ'ত ইয়ালৈকে ইয়াৰ মই পিছৰ ভিডিঅ'ত মই নতুন কিতাপৰ অনুশীলনী 1.1ৰ বাকী থকা অংককেইটা মই কৰাই দিম গতিকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি থবা মই এই চেনেলটোতে মই ক্লাছ 10ৰ নতুন কিতাপৰ আটাইবোৰ অনুশীলনী মই কৰাই যাম গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা